নমস্কাৰ মই ডক্টৰ ভূপেন্দ্ৰ তালুকদাৰ আৰু মোৰ লগত আছে মোৰ এসময়ৰ বিশেষ ধৰণৰ বন্ধু ভাতৃসমূহ সঞ্জীৱ কুমাৰ তালুকদাৰ। আমি এতিয়া এডিনবাৰ্গৰ পৰা গ্লাছগো অভিমুখে আহি আছোঁ। সুন্দৰ ৰাস্তা, সুন্দৰ গাড়ী, চাৰিওপিনে কেৱল গ্ৰীণ গ্ৰীণ অলৱেজ গ্ৰীণ, এভৰিৱেৰ গ্ৰীণ, সকলো পিনে
সুন্দৰ গছ গছনি ভৰি আছে, চালে চকুৰোৱা। আৰু আমি যিখন হোটেলত আমি এডিনবৰ্গত ভাত খালোঁ, সেইখন হোটেলত ক'ব নোৱাৰি ইমান সুন্দৰ ৰিচিপশ্যন, সুন্দৰ যিটো তাৰ ব্যৱস্থাপনা, তাৰ যিবিলাক খানাৰ গুণাগুণ, বিভিন্ন ৰকমৰ খাদ্য, আপুনি মাংস খাবনে, মাছ খাবনে, দালি খাবনে, মিঠাই খাবনে, আইচ খাবনে, মানে তুলনা নাই। প্ৰায় 200 বিধ 300 বিধ তাত বস্তু আছে। আমি সেইবিলাকৰ কিছু সংখ্যক আমি খাইছোঁ, কাৰণ আমি ইমান খাব নোৱাৰোঁ। কিছুমানে বেলেগ বেলেগ আইটেম খাইছে, আমি কিছু বেলেগ আইটেম খাইছোঁ। আমি অসমীয়া মানুহ, সেই হিচাপে আমাৰ খাদ্য বিচাৰি উলিয়াইছোঁ। আৰু অতি সুন্দৰ তেনেকুৱা হোটেল মই বহুতে গ'লোঁ এতিয়ালৈ, কিন্তু মই এটা ক'ব লাগিব সঁচা কথা, যে মই আটাইতকৈ ভাল খানা খালোঁ এতিয়ালৈ 2খন দেশত, 3খন মোটামুটি। এখন হ'ল স্কটলেণ্ডত, আনখন হ'ল বালিত, ইণ্ডোনেছিয়াৰ বালিত, আৰু আন এখন খাইছোঁ ফ্ৰান্সৰ পেৰিছত। এই 3খন হোটেলৰ কথা মই নাপাহৰোঁ। বহুত খাইছোঁ, বহুত দেশৰ বিভিন্ন নগৰত খাইছোঁ, গতিকে এই খানাটো অতিমাত্ৰা সুন্দৰ পাইছোঁ। আজি বেষ্ট খানা খাইছোঁ। আৰু বাৰ্মিংহামতো আমি যিটো খানা খাইছোঁ, ডিনাৰ খাইছোঁ, লাঞ্চ খাইছোঁ, খুব সুন্দৰ হৈছে। আজিৰ যিটো লাঞ্চ, এইটো ওৱান অফ দ্য বেষ্ট লাঞ্চ অলৰেডি আমি যিমান খাইছোঁ, আটাইতকৈ বেষ্ট লাঞ্চ বুলি ক'ব লাগিব। আৰু আমি ভাবিছোঁ অন্যান্য যিবিলাক নগৰ আছে, মহানগৰ আছে, গ্লাছগোতে হওক বা অন্যান্য ঠাইত আছে বা ইংলেণ্ডত, সকলো নিশ্চয় এনেকুৱা খানা আমি খাবলৈ পাম। আৰু পুনৰ আপোনালোকক আমি সুন্দৰ কথা ক'বলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।